ভোগালীৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ লাফাংকলা গাঁও আৰু এই লাফাংকলা গাঁৱৰ গাঁওবাসীয়ে ধুনীয়াকৈ ভেলাঘৰ প্ৰস্তুত কৰিছে, মেজি সাজি উলিয়াইছে আৰু লগে ভাগে উৰুকাত এসাঁজ খোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিছে। মোৰ পাছফালে আপোনালোকে সুন্দৰ ভেলাঘৰটো মন কৰিছে। ভেলাঘৰটো মই দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। অসমীয়া সংস্কৃতিৰ কিছুমান অনবদ্য উপাদানেৰে এই ভেলাঘৰটো গঢ়ি তোলা হৈছে। জাকৈ, খালৈ বা তাঁতশালৰ সামগ্ৰীখিনি লৈ এনেদৰে তেওঁলোকে সন্মুখ ভাগটো সজাই তুলিছে আৰু এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু মেজিও তেওঁলোকে সাজি উলিয়াইছে। মেজিৰ দৃশ্যও মই দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। আৰু আজি কালিলৈ যিহেতু উৰুকা, সকলোৱে লগে ভাগে এসাঁজ খাব আৰু সকলো ৰাইজ, গাঁওখনৰ ৰাইজ ওলাই আহিছে। এগৰাকী লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ এই প্ৰস্তুতি কিমান দিনীয়া আৰু কি আয়োজন কৰিছে? আমি এই প্ৰস্তুতিটো আমি বহুত দিনীয়া আছিলে, আগৰ পৰম্পৰা হিচাপে আমি পালন কৰি আহি আছোঁ বহুত দিনৰ পৰা। এইবাৰ আমি লাফাংকলা গাঁৱৰ ৰাইজৰ যি যুৱক আৰু ৰাইজৰ সহযোগত আমি এইবাৰ ভেলাঘৰ গোটেই ৰাজহুৱাভাৱে খাম বুলি আমি আয়োজন কৰিছোঁ। আমি এই আয়োজন মেজি তেনেকৈ আগৰ পৰম্পৰা যি আছে আমি সেই মেজিটো তেনেকৈ স্থাপন কৰিছোঁ আৰু আমাৰ ইয়াত খাদ্য আছে, যে আমাৰ লোকেল যিবোৰ আগৰ পৰম্পৰা খাদ্য তেনেকৈ আমি খাদ্যৰ ব্যৱস্থা কৰিছোঁ, ৰাইজৰ লগত সহযোগ কৰিছোঁ আৰু ৰাইজে যেনেকৈ উঠি পৰি আহিছে আমাৰ এই পৰম্পৰাটো যাতে কোনোদিনে লুপ্ত হৈ নাযায়, আমি সেইটো দেখাবলৈহে আমি উৎসাহ কৰিছোঁ। ৰাইজক সৰু সৰু কণ ল'ৰাবোৰক আমি দেখাবলৈ ওলাইছোঁ আৰু এইখিনি যদি আমি পৰম্পৰা দেখাই থৈ নাযাওঁ, হয়তো এইটো এটা পৰম্পৰা লুকাই যাব বুলি আমি আজি লাফাংকলা ৰাইজৰ উদ্যোগত আমাৰ সম্পাদক আছে, আমাৰ সভাপতি মহোদয় সকলোৱে আছে, সেইখিনি সহযোগত আজি আমি এইখিনি একত্ৰিত কৰাইছোঁ। সঁচাকৈ ভোগালী বুলি ক'লে ভোগৰ উৎসৱ নহয় জানো? আপুনি উল্লেখ কৰিলে খাদ্য সম্ভাৰৰ কথা। এটা গাহৰি দেখিছোঁ, গাহৰিটো মই আপোনাক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কালিলৈ যি উৰুকাৰ ভোজ, সেই উৰুকাৰ ভোজৰ বাবে এটা গাহৰি তেওঁলোকে সাজু কৰি থৈছে আৰু এটা ইয়াত তেলাল গাহৰি ক'ব লাগিব, যে লগত কুকুৰাও আছে। মোৰ সতীৰ্থ অতুল আছে, মই অতুলক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া ভোগৰ যি পৰম্পৰা, তেওঁলোকে গোটেই গাঁওবাসীয়ে খাবৰ লগে ভাগে এসাঁজ খাবৰ কাৰণে এয়া গাহৰি আৰু কুকুৰা তেওঁলোকে সাজু কৰি ৰাখিছে। আৰু ইয়াৰ গাঁৱৰ জীয়ৰী বোৱাৰীসকলে পিঠা পনাৰ ব্যৱস্থাও কৰিছে। মই সেই আখললৈ যাবৰ কাৰণে চেষ্টা কৰিম আৰু যি আমাৰ ভোগালীৰ পৰম্পৰা, সকলোৱে লগে ভাগে মিলি এসাঁজ খোৱাৰ পিঠা পনাৰ পৰা আদি কৰি যিসমূহ আমাৰ আলু আছে, খাদ্য সামগ্ৰী আছে, ইয়াত ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু আজি গোটেই গাঁৱৰ মহিলাসকল, পুৰুষসকল ওলাই আহিছে, জীয়ৰী বোৱাৰীসকল ওলাই আহিছে আৰু সুন্দৰভাৱে এনেদৰে পিঠা প্ৰস্তুত কৰি আছে আৰু সেই পিঠা পনা বনোৱা, কৰাই বনোৱা দৃশ্য মই ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। বাইদেউ কি বনাইছে? আমি এতিয়া ইয়াত তিলৰ পিঠা বনাই আছোঁ। হয়, কলা চাউলৰ পিঠা আৰু এইটো বগা চাউলৰ পিঠা বনাই আছোঁ আৰু লগে ভাগে সকলোৱে এসাঁজ খাম, সকলোৱে এসাঁজ খাম বুলি আৰু এইফালে বাইদেউ কি বনাই আছে? বাইদেউৰ পৰা বুজি লওঁ। বগা চাউলৰ মানে কৰাই ভাজিছোঁ আৰু লগতে ইয়াৰ মাটিমাহ দিছোঁ। কৰাই বস্তুটো নতুন প্ৰজন্মৰ কাৰণে চাগে অচিনাকি হ'ব নহয় জানো? অচিনাকি হ'ব নতুন প্ৰজন্ম। মানে এইটো কেনেকৈ প্ৰস্তুত কৰে? এইটো বৰা চাউলৰ বৰা চাউলটো, তাৰপৰা আৰু মাটিমাহটো, মানে এইটো আমাৰ পৰম্পৰাগত আৰু মানে মাঘত মানে এইটো বস্তু নাখালে মানে গাহৰি হয় বুলি কয় আৰু মানে নিশ্চয়কৈ। আৰু ধুনীয়াকৈ ইয়াত গোটেই আলুৰ পৰা পিঠা পনা সজাই ৰাখিছে। এগৰাকী বৰমা আছে, মই তেওঁৰ পৰা জানিম যে কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰু কি আপোনালোকে সাজি উলিয়াইছে। আমাৰ এনেই পিঠা পনা আজিকালি নতুন প্ৰজন্মবিলাকে নাজানেই, কি মৌ আলু চিনি নাপায়। এয়া মৌ আলু তৈয়াৰ কৰা আছে আৰু এয়া গৈ আলু, এইটো কাঠ আলু হয়। এইটো পকা মিঠৈ হয়, গুড় জালুক নাৰিকলৰ গুড়া দি বনোৱা। এয়া তিল পিঠা, এইটো তিলৰ লাড়ু, এইখিনি কৰাই মাহ কৰাই। আৰু কেনেকুৱা লাগে যেতিয়া আপোনালোকে প্ৰতি বছৰে উৰুকাৰ এই দিনটোত আপোনালোকে ওলাই আহে এসাঁজ খায়? বহুত ভাল লগা কথা, কিন্তু এনেকৈ সমজুৱাকৈ খাম বুলি পিছৰ প্ৰজন্মবিলাকক দেখুৱাবলৈ এইবাৰ ইমান ধুনীয়াকৈ কৰা হৈছে। গোটেই গাঁওখনে লাগি ভাগি কামবিলাক কৰিছে।
আপোনালোককো গাঁওখনক এই আজি ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কালিলৈ যিহেতু উৰুকা সকলোৱে লাফাংকলাবাসী ৰাইজে সকলোৱে একত্ৰিত হৈ লগে ভাগে এসাঁজ খাব দিনৰ ভাগত পৰম্পৰাগত খেল ধেমালি কিছুমানো আছে সেই খেল ধেমালিসমূহো তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীসকলৰ মাজত খেলাব আৰু ইয়াৰ পৰাই এখন সীমামূৰীয়া গাঁও লাফাংকলা গাঁৱৰ যি ভোগালীৰ প্ৰস্তুতি বা উৰুকালৈ তেওঁলোকে কিদৰে সাজু হৈছে সেয়া ND24 দৰ্শকসকলক মই ঋতুপৰ্ণ ভূঞা দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত